দিহিৰা সমষ্টিত বিজেপি ইউপিপিএল বিপিএফ চূৰ্ণ হৈছে। দিহিৰা সমষ্টিত মোৰ জয় নিশ্চিত। ঘনশ্যাম দাস বিটিচি নিৰ্বাচনৰ বাবে দিন চমু চাপি অহাৰ লগে লগে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। 23 নম্বৰ দিহিৰা সমষ্টিত জিএছপিৰ প্ৰাৰ্থী ঘনশ্যাম দাসে চলাইছে তীব্ৰ প্ৰচাৰ অভিযান। আজি সমষ্টিটোৰ অহুপা, ভেহবাৰী, ডংপাৰ, নাহৰবাৰী, ভালাগুৰি, গাৰামদেউ আদিকে ধৰি কেইবাখনো ঠাইত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি শাসনাধীষ্ঠ ইউপিপিএল আৰু বিজেপিৰ লগতে বিপিএফক তীব্ৰ সমালোচনা কৰে। সমষ্টিটোত ইতিমধ্যে বিজেপি, ইউপিপিএল আৰু বিপিএফ দলে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহি চূৰ্ণ হৈ পৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জিএছপিৰ প্ৰাৰ্থী ঘনশ্যাম দাসে। সমষ্টিটোত তেওঁৰ কাৰ্যকালত 90% উন্নয়নমূলক কাম কৰা হৈছে যদিও বাকী কামখিনি বিজয়ী হলে সম্পূৰ্ণ কৰিব বুলিও মন্তব্য কৰে। তেওঁৰ কাৰ্যবাহী সদস্য পদ কৰ্তন নকৰিলে সমষ্টিটোত ৰাস্তা ঘাটকে ধৰি আন উন্নয়নমূলক কাম সম্পূৰ্ণ হলহেঁতেন বুলি উল্লেখ কৰে। প্ৰচাৰ সভা কেইখনত মানুহৰ যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে। কাৰণ আমাৰ বিশেষকৈ কিছুমান মিটিঙত অলপ দেৰি হোৱাৰ কাৰণে হয়তো আমাৰ দেৰি হৈছে, কিন্তু আমি দেৰি নকৰোঁ। আমি চৰকাৰৰ কানুন মতে টাইমটো পাছ কৰিছোঁ আৰু সেইমতে কৰিছোঁ, আৰু চৰকাৰৰ টাইম যিটো নিৰ্ধাৰিত কৰি দিয়া আছে সেইমতে আমি আছোঁ। কিন্তু আজিকালি সকলোৰে ৰাতি হয়, সময় থকাৰ পাছতো ৰাতি হয়, সেইকাৰণে আমাৰ মিটিংবিলাক দেৰি হৈছে। আৰু সেই মিটিঙত সকলোৱে সঁহাৰি পাইছোঁ নিশ্চিতভাৱে। জনগণ আমাৰ ইয়াতে উপস্থিত আছে, তাৰ কাৰণে চিন্তা কৰিব লগা নাই। ৰাইজৰ সমৰ্থন আছে আৰু সমৰ্থন মৰ্মে আমি আগবাঢ়ি আছোঁ। আৰু লগতে আজি যিমান কেইখন মিটিং কৰিলোঁ, লগতে আমাৰ বিজেপিৰ পৰা মোটামুটি 15 জন জইন কৰিলে, আৰু লগতে তেনেকৈ আমাৰ ইউপিএফৰ পৰা আৰু 18 জন জইন কৰিলে। য'তেই মিটিং কৰিছোঁ তাতে জইন কৰিছে। আমাক ক'বলৈ কাৰণে খুব ভাল লাগিছে। তাৰ কাৰণে আজি দিহিৰা সমষ্টিত বিজেপি আৰু ইউপিপিএল আৰু বিপিএফ চূৰ্ণ বিচ্ছিন্ন হ'ব আৰম্ভ হৈছে। কাৰণ আমি নিশ্চিতভাৱে এতিয়া 100% আমি জয় হ'ম বুলি আমাৰ আশাবাদী আৰু আশা থাকিল। ৰাইজৰ সঁহাৰি আছে, সেইমতে আমাক আগবাঢ়ি তেওঁলোকৰ প্ৰতিহতটো সদায় বিকাশ পাঠ্যক্ৰম ৰাইজৰ উঠিছে, হয়তো 200 ভোট পাব পাৰে। আৰু যিমানেই পাৰ্টি নুঠক কিয় ৰাইজতে একত্ৰিত হৈ আছে নহয়। নিজৰ খাতিৰৰ কাৰণে ভৱিষ্যতে অন্ধকাৰ নাই, শান্তিত থাকিব সকলোৱে, শান্তিভাৱে ভোটদান কৰিব, ভৱিষ্যতে কোনো অন্ধকাৰ নাই, সকলোৱে ভোট দিব। কি কৰিবৰ মন, যদি সঁচাকৈ মই 5 বছৰ পালোহেঁতেন, দিহিৰা কোনো কামে বাকী নাদেখালোহেঁতেন। কিন্তু 3 বছৰ পায়ো মই মোটামুটি 95% কাম কৰি শেষ কৰিছোঁ। চিন্তা কৰিব লগা মাত্ৰ মই বিটিচিৰ কামেই লোৱা নাই। মই নাবাৰ্ড বেংকৰ পৰা আনিছোঁ, ৱৰ্ল্ড বেংকৰ পৰা আনিছোঁ আৰু SBIৰ পৰাও আনিছোঁ। আনি ৰাস্তা ঘাট পদূলিৰ পৰা আৰম্ভ কৰি দলঙৰ পৰা আদি কৰি সকলো কামবিলাক মই কৰিছোঁ। গোটেই ৰাজ্যে সেইটো আনন্দিত। আৰু কোনো যাতায়াত নোযোৱা জেগাটো যাতায়াত যোৱা আৰম্ভ কৰি দিছোঁ, গাড়ীবিলাক কৰিছোঁ, দলংবিলাক বনাই দিছোঁ। তাৰ কাৰণে ভাল লাগিছে, ৰাইজে মোক আশীৰ্বাদ দি আছে। আকোৱালি লৈছে, আকোৱালি ল'ব লগা হৈছে। ৰাইজে কাম দেখিছে নহয়, কাম যদি নিদেখিলেহেঁতেন মই আকোৱালি নল'লেহেঁতেন। যদি মই সকলোৰে কাম দেখিছোঁ আৰু কোনো এটা চুবুৰীত একো নিদাকে থকা নাই নহয়, সেইকাৰণে সকলোৱে ভাল পাইছে। বিজেপিত আৰু উপায়টো নাই, তেওঁলোকে বিজেপিৰ তলত দলংকে চলি আছে। কি কৰিছে কি নিজে গম নাপায়। কোনো গাড়ী মতে ফেলে পেলাব লগা হৈছে, সৰু সৰু ইলেকশ্যন পষ্টাৰ লগাই ঘূৰিব লগা হৈছে, বেনাৰ লগাই ঘূৰিব লগা হৈছে। লাজৰ কথা নহয়, আৰু নাই। কাৰণ আমি ঘূৰিব লগাও নাই। আমি প্ৰতি টৰ্চ লাইট প্ৰতি সকলো ৰাইজে ভোট দিব। আমি যে ইমান খুজিব লগা আমাৰ হোৱা নাই। আমি কাৰণ ৰাইজৰ মনত এটাই আছে, আমি যি সময়ত প্ৰথম আন্দোলনকাৰী হিৰাসনীয়াৰ দিনত, নৱসৰণীয়াৰ দিনত আমি যি আন্দোলন কৰিছিলোঁ, আন্দোলন মৰ্মে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত তেখেতে সৰ্বশ্ৰেষ্ঠ ভোট পাইছিল, ছেকেণ্ড ভোট পাইছিলে। আৰু সেই মৰ্মে সকলো ৰাইজে ওলাব নোৱাৰা মানুহবিলাকে ওলাব পৰা হৈছিল, শান্তি সম্পত্তি ৰক্ষা হৈছিল, ভয় ভাৱ এটা নোহোৱা হৈছিল, আৰু সিদিনাৰ পৰা শান্তি আহিছিলে। এতিয়া ইউপিএল চৰকাৰে শান্তি আনা বুলি ক'লে মই নামানো নহয়। আমাৰ 22 লাখ অনাবৰে যেতিয়া শান্তিত আছে, সেইকাৰণে শান্তিত আছে। যদি 22 লাখ অনাবৰে যে শান্তিত নাথাকিলে, তেনেহ'লে তেতিয়া শান্তি নাথাকিলে। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।